বিজেপিৰ ফ্লেগ সংগীত সৃষ্টি কৰিছোঁ, চিনেমা সৃষ্টি কৰিছোঁ, ৰাইজে মৰম দিছে, আশীৰ্বাদ দিছে, তাৰ কাৰণে পুনৰ ধন্যবাদ। কিন্তু চৰকাৰৰ ফালৰ পৰা বিশেষ একো নেদেখিলোঁ, বিশেষ উন্নয়ন, বিশেষ বৈপ্লৱিক একো দেখা নাই এতিয়ালৈকে। এজিপি দেখিলোঁ, কংগ্ৰেছ দেখিলোঁ, এতিয়া বিজেপি দেখিছোঁ, সকলোখিনি একেই, চব লংকাত গ'লে ৰাৱণ হৈ যায়, প্ৰথম কথা। গতিকে সেইটো বস্তু বাৰে বাৰে নহ'ব, বাৰে বাৰে গোটেই জীৱনটো যদি এইটো চাই থাকিবলৈকে জন্ম হৈছোঁ আৰু তেনেহ'লে বেলেগ দেশত গুচি যোৱা ভাল, বেলেগ জেগাত গুচি যোৱা ভাল। গতিকে কিন্তু যাব মন নাই অসম এৰি, প্ৰথম কথা। আৰু নিজৰ দায়িত্ব বুলি হ'ব আমাৰ যে কিবা এটা বেয়া হৈছে অসমৰ কাৰণে, সেইটো কাৰণে ওলাই আহিছোঁ। মই কোনো ৰাজনীতিবিদো নহয়, মই ৰাজনীতিৰ লগত জড়িতও নহয়, মই কংগ্ৰেছো নহয়, বিজেপিও নহয়, মই এজিপিও নহয়, প্ৰথম কথা। মোৰ এটা নিজৰ সৈন্যবাহিনী আছে, মোৰ নিজৰ মানুহ আছে, ফেন ক্লাবৰ জৰিয়তে আমি কাম কৰোঁ, ভাল ভাল কাম কৰোঁ মানুহৰ কাৰণে, গছপুলিৰ কাৰণে কাম কৰোঁ, বানপানীৰ সময়ত কাম কৰোঁ, আমি ওলাই আহোঁ, গোটেই শিল্পী সমাজ আছে একেলগে, আমি সেইধৰণে কাম কৰোঁ, কোনো ৰাজনীতিৰ কাৰণে কাম নকৰোঁ। আৰু মোৰ ৰাজনীতিত যাব মনো নাই দেই, বহুতে জোৰ কৰি আছে মোক, মই নাযাওঁ কেতিয়াও, প্ৰথম কথা। মই এনেকৈ কাম কৰিম, ৰাইজৰ মাজত থাকি কাম কৰিম, ৰাইজৰ কাৰণে কাম কৰিম, সেইটো কথা। আৰু এইখিনিতে আৰু এটা কথা কওঁ, কালি আকৌ নিউজত দেখিলোঁ নতুন নতুন কিছুমান বস্তু কৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে। এতিয়া আজি দেখিলোঁ ৰাস্তাত গোটেই বিজেপিৰ ফ্লেগ, এইবোৰ কোনে লগালে নাজানো, ৰাতিৰ ভিতৰত লগাইছে বুলি কৈছে। আমি কিন্তু বিজেপি এগেইনষ্টতহে আহিছোঁ, প্ৰথম কথা। যাওঁতে মই চব খুলি লৈ গুচি যাম, সেইটো সাধাৰণ কথা মোৰ কাৰণে। আৰু কালি দেখিলোঁ জাগিৰোডৰ পেপাৰ মিল লৈ পেলাই বিপ্লৱ চলি আছে, তেওঁলোকে ৩২ মাহ দৰমহা পোৱা নাই। মই যোৱা বছৰ তাত শ্বুটিং কৰি আহিছোঁ, তেওঁলোকৰ গেষ্ট হাউচতে আছিলোঁ, প্ৰিয় চিনেমাৰ। তেতিয়া তেওঁলোকৰ বহুত কৰ্মচাৰী লগ পালোঁ, ইঞ্জিনিয়াৰ লগ পালোঁ, তেওঁলোকে গোটেই পৰিস্থিতিটো মোক কৈছিলে তেতিয়া। আৰু মই এটা কথা ক'ম যে আমি অকল মই বুলি নহয়, আমাৰ গোটেই শিল্পী সমাজ, শুৱালকুছিবাসী ৰাইজ, আমি পেপাৰ মিলৰ লগত আছোঁ। এইটো আমাৰ আটাইতকৈ ডাঙৰ এটা পেপাৰ মিল ইণ্ডিয়াৰ ভিতৰতে, যিটো বন্ধ কৰিবলৈ চেষ্টা কৰি থকা হৈছে। আৰু কালি দেখিলোঁ যে তেওঁলোকক ৩১ মাৰ্চৰ ভিতৰত কোৱাৰ্টাৰবিলাক খালী কৰি দিবলৈ কৈছে। মানুহখিনি পইচা নাই, দৰমহা নাই, ৩৫ মাহ বেলেগ বেলেগ কাম কৰি আছে, কোৱাৰ্টাৰ খালী কৰি দিবলৈ কৈছে। তেওঁলোকে এটা আন্দোলন আৰম্ভ কৰিব মই জানো, কালি মই যিটো দেখিলোঁ তেওঁলোকৰ মুখত, যিটো দেখিছোঁ, আৰু ইয়াৰ পৰাই তেওঁলোকক জনাইছোঁ যে আমি আছোঁ লগত, জাগিৰোড পেপাৰ মিলৰ লগত আমি আছোঁ। তেওঁলোকৰ যিখিনি কৰ্মচাৰী আছে, যিখিনি মানুহ আছে, তেওঁলোক অকলশৰীয়া নহয়, আমি লগত আছোঁ, আমি সদায় থাকিম। আৰু এই বেয়া বেয়া বস্তুবিলাক যিবোৰ জাপি দিছে, এতিয়া আকৌ কিবা এটা উলিয়াইছে, এন পি আৰ নে কি, NRC পিছত কে পিছত এন পি আৰ, তাৰপিছত কি হয় নাজানো। মই ফটকৈ খং উঠিলে বেয়া শব্দ ওলাই যাব মোৰ ঘৰৰ পৰা, চৰি, আজি নকওঁ। সেই বেয়া শব্দলৈ যোৱাৰ পৰিৱেশটো সৃষ্টি কৰিছে কোনে, এইটো বিজেপিয়ে কৰিছে, প্ৰথম কথা। বহুতে মনে মনে ভিতৰত থৈ দিয়ে, ক'বলৈ বেয়া পায়, ষ্টেজত নকয়, মই কৰি দিওঁ। মই ভয় কৰা মানুহক কাকো ভয় নকৰোঁ, কাকো খাতিৰ নকৰোঁ, জ্ঞানতা খাতিৰ নকৰোঁ কাকো, বিজেপি হওক কংগ্ৰেছ হওক। আমাৰ এতিয়া প্ৰব্লেমটো আৰম্ভ হৈছে এটা বস্তুত, আমাৰ কোনো অপশ্যন নাই। 2021 ইলেকশ্যনৰ কাৰণে আমি কংগ্ৰেছকো ছাপোৰ্ট কৰিব নোৱাৰোঁ, বিজেপিকো নোৱাৰোঁ, এজিপিকো নোৱাৰোঁ। কাক ছাপোৰ্ট কৰিম সেইটো ভাবি চিন্তি আলোচনা কৰি যদি দৰকাৰ হয়, এটা সময় আহিছে আচলতে, আমাৰ এটা ৰিজনেল ভাল ষ্ট্ৰং পাৰ্টি লাগে। আমাৰ বেলেগৰ ওপৰত বিশ্বাস কৰি বহুত মাৰ খালোঁ, আৰু মাৰ খাই থাকিব নোৱাৰি। এতিয়া আমি উল্টা মৰাৰ সময়, উল্টাকে দিম। আৰু 21 চনত চাম, মইতো আজি হিমন্তৰা সমষ্টিত আছোঁ, ইয়াৰ পৰা কৈছোঁ চাম 21 চনত কিমান ভোট পায় বিজেপিয়ে, কিমান ভোট পায় কংগ্ৰেছে, কিমান ভোট পায় এজিপিয়ে। যদি দৰকাৰ হয় আমাৰ পাৰ্টি হ'ব, মই নাথাকোঁ খালি দেই, মই নাথাকোঁ, মই ছাপোৰ্ট দিম, এইটো বেলেগ কথা। মই গান কৰিম, চিনেমা কৰিম, মোৰ সেইটোৱে কাম। মোৰ যিটো কামৰ কাৰণে পঠাইছে ঈশ্বৰে, মই সেইটো কামেই কৰিম আপোনালোকৰ কাৰণে, মৰালৈকে কৰিম।
পুনৰ ধন্যবাদ জনাইছোঁ। আৰু সমীৰ আহিছে আজি, সমীৰে দুটামান কথা ক'ব, তাক ক'বলগীয়া বহুত আছে। ৰাতি